হুজাই ডংকি গাঁৱত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। দুখন বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত হয় ভয়ংকৰ দুৰ্ঘটনা। পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে ইতিমধ্যে 3জনকৈ আৰু নিহত হৈছে এজন। নিহত যুৱকজনৰ নাম হৈছে গোপাল নগৰৰ শফিকুদ্দিন আৰু দুৰ্ঘটনাগ্ৰস্ত বাহন দুখনৰ নম্বৰ ক্ৰমে AS31 F0639 আৰু AS02J7392। ঘটনাস্থলীত হুজাই যান বাহন আৰক্ষী উপস্থিত হৈ বাইক দুখন উদ্ধাৰ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত। পুনৰবাৰ জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। দুখন বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত হয় ভয়ংকৰ দুৰ্ঘটনা। পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে ইতিমধ্যে 3জনকৈ আৰু নিহত হৈছে এজন। নিহত যুৱকজনৰ নাম হৈছে গোপাল নগৰৰ শফিকুদ্দিন আৰু দুৰ্ঘটনাগ্ৰস্ত বাহন দুখনৰ নম্বৰ ক্ৰমে AS31 F0639 আৰু AS02J7392। ঘটনাস্থলীত হুজাই যান বাহন আৰক্ষী উপস্থিত হৈ বাইক দুখন উদ্ধাৰ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত। মানে মোৰ বন্ধু বাড়িৰ ওচৰত তাতে টংকি বস্তি তাতে ইপিনে আৱাজ বাইক এটা যোৱাত মাৰি দিছে। এতিয়া মৃত্যু হ'ল। এতিয়া মৃত্যু হ'ল মোৰ ভাই। যোন মৰিছে তেওঁৰ নাম কি? তাৰ নাম শফিকুদ্দিন। আৰু ঘৰ পশ্চিম গোপাল নগৰ। তাৰ বয়স কিমান? 23 বছৰ। 23 বছৰ। ডংকি গাঁৱত এক্সিডেণ্ট টংকি গাঁও এক্সিডেণ্ট হৈছে। কেইজন আহত? 3জন আহত, এজন মৃত্যু হ'ল। মানে ঢুকালে এতিয়া।